আমি আমাৰ জাতি মাটি ভেটি সুৰক্ষাৰ স্বাৰ্থত আমি অটল হৈ থাকিম আৰু আপোনালোকে মোক কেতিয়াও ডাইভাৰ্ট কৰিব নোৱাৰিব আৰু মই ডাইভাৰ্ট নহওঁ মই জুবিনকো ন্যায় দিম আৰু অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ বাবেও মই অক্লান্ত সংগ্ৰামত নিয়োজিত হৈ থাকিম আপোনালোকক মই প্ৰত্যাহ্বান জনালো চ্যালেঞ্জ কৰিলো আপোনালোকে আপোনালোকৰ নিকৃষ্ট খেলখন খেলি থাকক অসমবাসী ৰাইজৰ অজস্ৰ আশীৰ্বাদ মোৰ মূৰৰ ওপৰত আছে মা কামাখ্যা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আশীৰ্বাদেৰে আমি অসমখনৰ জাতি মাটি ভেটি ৰক্ষা কৰিম এভিকশন চলি থাকিব কৰ্মযজ্ঞ চলি থাকিব 2026ত নিৰ্বাচন হ'ব আপোনালোকে বিজেপিক হৰুৱাব খোজে বেলেগ ইস্যু লওক ৰাস্তা হোৱা নাই কাজিৰঙাত কৰিডৰৰ কথা কৈছিল কৰিডৰ হোৱা নাই নামৰু ফাৰ্টিলাইজাৰ খুলিম বুলি কৈছিল খোলা নাই দলং বনাম বুলি কৈছিল বনোৱা নাই চাকৰি দিম বুলি কৈছিল দিয়া নাই লোন দিম বুলি কৈছিল দিয়া নাই জুবিনৰ মৃত্যুক লৈ নিকৃষ্ট ষড়যন্ত্ৰ নকৰিব আৰু এটা কথা মই আপোনালোকক কৈ দিওঁ এভিকশন চলি থাকিব আপোনালোকে যদি ভাবিছে যে আপোনালোকে এনেবোৰ আশ্ৰয় লৈ এভিকশনৰ পৰা আঁতৰি যাব খুজিব তাক আপোনালোকে কেতিয়াও মানি ল'ব নোৱাৰিব কাৰণ আমি আমাৰ জাতি মাটি ভেটি সুৰক্ষাৰ স্বাৰ্থত আমি অটল হৈ থাকিম আৰু আপোনালোকে মোক কেতিয়াও ডাইভাৰ্ট কৰিব নোৱাৰিব আৰু মই ডাইভাৰ্ট নহওঁ মই জুবিনকো ন্যায় দিম আৰু অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ বাবেও মই অক্লান্ত সংগ্ৰামত নিয়োজিত হৈ থাকিম আপোনালোকক মই প্ৰত্যাহ্বান জনালো চ্যালেঞ্জ কৰিলো আপোনালোকে আপোনালোকৰ নিকৃষ্ট খেলখন খেলি থাকক অসমবাসী ৰাইজৰ অজস্ৰ আশীৰ্বাদ মোৰ মূৰৰ ওপৰত আছে মা কামাখ্যা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আশীৰ্বাদেৰে আমি অসমখনৰ জাতি মাটি ভেটি ৰক্ষা কৰিম এভিকশন চলি থাকিব কৰ্মযজ্ঞ চলি থাকিব আমি আমাৰ জাতি মাটি ভেটি সুৰক্ষাৰ স্বাৰ্থত আমি অটল হৈ থাকিম আৰু আপোনালোকে মোক কেতিয়াও ডাইভাৰ্ট কৰিব নোৱাৰিব আৰু মই ডাইভাৰ্ট নহওঁ মই জুবিনকো ন্যায় দিম আৰু অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ বাবেও মই অক্লান্ত সংগ্ৰামত নিয়োজিত হৈ থাকিম আপোনালোকক মই প্ৰত্যাহ্বান জনালো চ্যালেঞ্জ কৰিলো আপোনালোকে আপোনালোকৰ নিকৃষ্ট খেলখন খেলি থাকক অসমবাসী ৰাইজৰ অজস্ৰ আশীৰ্বাদ মোৰ মূৰৰ ওপৰত আছে মা কামাখ্যা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আশীৰ্বাদেৰে আমি অসমখনৰ জাতি মাটি ভেটি ৰক্ষা কৰিম এভিকশন চলি থাকিব